এজাক বৰষুণৰ পাছতে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান হাতীগাঁৱৰ মূল পথত বৰষুণৰ পাছতে একাঠু পৰ্যন্ত পানীৰ মাজেৰে যাতায়াত দুচকীয়া চাৰিচকীয়া বাহনৰ পানীৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক লৈ যাত্ৰা কৰিছে স্কুল বাছসমূহে দেখুৱাইছো আমি এজাক বৰষুণ দিলে গুৱাহাটী মহানগৰীৰ আজি কিছু সময়ৰ পূৰ্বত তাৰ পিছতে এনেধৰণে এতিয়া একাঠু পৰ্যন্ত পানী হাতীগাঁৱৰ মূল পথত বৰষুণৰ পাছতে একাঠু পানীৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে দুচকীয়া চাৰিচকীয়া বাহনে পানীৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক লৈ যাত্ৰা কৰিছে স্কুল বাছসমূহেও মহানগৰীৰ উলুবাৰীত ভয়ংকৰ ঘটনা বিদ্যালয়ৰ পৰা এটি শিশুক অপহৰণৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ ডিএভি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজন চতুৰ্থ শ্ৰেণীত পঢ়া ছাত্ৰজনক অপহৰণৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই চকলেট দিয়াৰ চলেৰে ছাত্ৰজনক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ পল্টন বজাৰ আৰক্ষী আটক কৰিছে অপহৰণকাৰীটো বৰপেটাৰ প্ৰদীপ দাস বুলি চিনাক্ত কৰা হৈছে আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে সোঁ হাতখন নাই এই প্ৰদীপ দাসৰ বাওঁ হাতেৰে তেওঁ সেই ছাত্ৰজনক চতুৰ্থ শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰজনক টানি আজুৰি চকলেট দিয়াৰ চলেৰে টানি লৈ যোৱাৰ চেষ্টা চলাইছিল এই ল'ৰা এটা বাচ্চা এটা গাই গৈছে বোলে ইয়াৰ পৰা যাওঁতে বোলে কোনোবাই লৈ গৈছে তাৰপাছতে তাক ধৰি কিনি থানাত সোমাই দিলে বোলে প্ৰায় দেখে নেকি মানুহজনক ইয়াত ঘূৰি থকা নাই দেখা নাই হাত নাই নেকি হাত নাই বুলি কৈছে মানুহে এতিয়া হাত নাই এটা এতিয়া তাক ধৰিলে আৰু ধৰি কিনি মাৰ দূৰ কৰিলে ধৰি কিনি ইয়াৰ পৰা নেহেৰু ষ্টেডিয়ামলৈকে লৈ গৈছে তাতেই ধৰিলে পাণ দোকানৰ ওচৰত তাতে বোলে চকলেট দিব আছিলে চকলেট দিয়াৰ পাছতে বোলে কৈছে যাওঁ মোৰ লগত তেনেকৈ কৈ কিনি আৰু কিবা কৰিলে আৰু তাৰপাছত মানুহ গম পাই গ'ল ধৰি কিনি মাৰ দূৰ কৰিলে এতিয়া থানাত লৈ গ'ল ক্ষেত্ৰী আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতি এজন হত্যাকাৰীৰ শাস্তিৰ দাবীৰে উত্তাল হৈ পৰিল থানা চৌহদ বৃহস্পতিবাৰে পথাৰত উদ্ধাৰ কৰা হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ সুস্মিতা মণ্ডল নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এই চাঞ্চল্যৰ সৃষ্টি হৈছে যুৱতীগৰাকীৰ হত্যাত অভিযুক্ত বিপুল মল্লিকক শাস্তিৰ দাবী ৰাইজৰ ঔজাৰীৰ ৰাইজে উত্তপ্ত কৰি তুলিছে ক্ষেত্ৰী থানা চৌহদ শুকুৰবাৰে গ্ৰেপ্তাৰ হৈছিল হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল মল্লিক অভিযুক্ত আৰক্ষীৰ সন্মুখত দিছিল অনুশোচনাহীন স্বীকাৰোক্তি অভিযুক্তৰ স্বীকাৰোক্তিৰ পিছতে অধিক ক্ষিপ্ত হৈ পৰিছে ৰাইজ আমি ল'ৰা মাকক ফোন মাৰিছো যে ছোৱালীটো ক'ত আছে কৈছে যে সিহঁতৰ ডাঙৰ ছোৱালী ঘৰত আছে বুলি কৈছে এনেকুৱা ডাঙৰ ছোৱালী ঘৰত আছে তো আমি কৈছো ঠিক আছে তেতিয়াহ'লে আছে যদি সিহঁতৰ ডাঙৰ ছোৱালী ঘৰত তো দুপৰীয়া ফোন মাৰি কয় কি ল'ৰাৰ মাকে যে ল'ৰাও খুজি পোৱা নাই ছোৱালীটোও খুজি পোৱা নাই এনেকুৱা কোৱাৰ পিছত আমি খোজ খবৰ কৰি আছো ক'তো পোৱা নাই নাপায় বৃহস্পতিবাৰে গ'ল শুক্ৰবাৰৰ দিনাখন আমি বৃহস্পতিবাৰে ৰাতি 12টাৰ পিছতে আমি গম পাইছো যে সুস্মিতা মণ্ডলক হত্যাকাৰ কৰিছে বিপুল মল্লিক বিপুল মল্লিক ল'ৰাটোৰ লগত আজি 2 বছৰ ধৰি ভাল প্ৰেম আছিল তেওঁ মাতি আনি এনেকুৱা আজি আমি ওলাই আহিছো যে বিপুল মল্লিকৰ আমাৰ শাস্তি লাগে প্লাছ বিপুল মল্লিকৰ শাস্তি লাগে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ আছে জড়িত আছে তাৰ লগত তাৰ বাইদেউ আছে তাৰ মায়েকে আছে তাৰ ভিনী আছে আমি গ্ৰেপ্তাৰ কৰিবলৈ আমি এজাহাৰ লিখি দিছিলো ছাৰক এজাহাৰটো ছাৰে কোনো কমপ্লেইন লোৱা নাই এজাহাৰটো এনে কৰি আছে তাত আমাৰ এই 3জন মানুহকো গ্ৰেপ্তাৰ কৰিব লাগে আমি ন্যায় বিচাৰি যোৱা বৃহস্পতিবাৰে এখন নিৰ্জন পথাৰৰ মাজত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ আৰু পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকী চিনাক্ত কৰা হৈছিল সুস্মিতা মণ্ডল বুলি আৰু নিজৰ প্ৰেমিকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল পৰৱৰ্তী পৰ্যায়ত প্ৰেমিক বিপুল মল্লিকে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছিল যে তেওঁ বেগাৰেৰে হত্যা কৰা 17 বাৰ যুৱতীগৰাকীক আজি উত্তাল প্ৰতিবাদ দেখাইছো এই মুহূৰ্তত ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে স্থানীয় যিসকল লোক তেওঁলোক ওলাই আহিছে আৰু
এনেদৰে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে, গেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। প্ৰতিবাদকাৰী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখ ভাগত। আৰু তেওঁলোকে হত্যাকাৰীক ফাঁচীৰ দাবী জনাইছে। বিপুল মল্লিক নামৰ যিগৰাকী ধান্দা প্ৰেমিক, যিগৰাকী প্ৰেমিকে হত্যা কৰিলে, 17 বাৰকৈ ডেগাৰেৰে আক্ৰমণ কৰি এগৰাকী যুৱতী নিজৰ প্ৰেমিকাক হত্যা কৰিলে, তাৰ বাবে আচলতে এনেদৰে হত্যাকাৰী ফাঁচীৰ দাবী উত্থাপন হৈছে। এই মুহূৰ্তত ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখত এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত আপোনালোকে ইয়াত উপস্থিত হৈছে? মানে গম পাইছে যে আমাৰ তাতে নিউজিমিয়াৰ যিটো হত্যাকাণ্ড হৈছে তাৰ দাবীতে আমি কি কয় ল'ৰাটো যাতে চুইট কৰে নহ'লে ফাঁচি হওক, সেইটো দাবীত আমি ওলাই আহিছোঁ। আমি ৰাইজৰ লগত আছোঁ, ৰাইজে বিচাৰিছে যে উচিত শাস্তি পাক। সেইখিনি উচিত শাস্তিৰ দাবীত এনেদৰে স্থানীয় ৰাইজ বা পৰিয়াল আত্মীয় স্বজন গাঁওবাসী ওলাই আহিছে আৰু ক্ষেত্ৰী আৰক্ষী থানা সন্মুখত এনেদৰে প্ৰতিবাদ কৰিছে। হত্যাকাৰীক ফাঁচীৰ দাবী জনাইছে। মহিলাসকল আছে, মহিলাসকলৰ পৰা আমি মন্তব্য ল'ম। তেওঁলোকে আচলতে কিহৰ কাৰণে এই প্ৰতিবাদ কৰিব লগা হৈছে? মহিলাসকলে ওলাই আহি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু হত্যাকাৰী ফাঁচীৰ দাবী উত্থাপন কৰিছে। কোকৰাঝাৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। নাবালিকা ধৰ্ষণকাৰী পোক্সো আইনৰ গোচৰত 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে। লগতে 50,000 টকাৰ জৰিমনাও বিহে আদালতে। জৰিমনা নিদিলে অতিৰিক্ত 6 মাহৰ কাৰাবাস খাটিব লাগিব ধৰ্ষণকাৰীয়ে। উল্লেখযোগ্য যে কোকৰাঝাৰ তিনটিলাত ছানোৱাৰ হুছেইনে নাবালিকাগৰাকীক বিয়াৰ প্ৰলোভন দি দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ গোচৰৰ ভিত্তিত কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্তক। উক্ত গোচৰত নজমুল হকৰ বিশেষ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে। ছানোৱাৰ হুছেইন এজাহাৰকাৰীয়ে 27/10/2022 তাৰিখে এটা এজাহাৰ দিয়ে কোকৰাঝাৰ থানাত আৰু অভিযোগ কৰে যে তেওঁৰ ভাতিজী ছোৱালী 17 বছৰ বয়সৰ আসামীয়ে বিয়াৰ প্ৰলোভন দেখুৱাই দীৰ্ঘদিনৰ পৰাই ধৰ্ষণ কৰি আহিছে আৰু যাৰ ফলত সেই সময়ত 5 মাহৰ গৰ্ভৱতী হৈছিল। আজি আদালতে সকলো কেছটো শুনানিৰ পিছত সাক্ষীবাদী লোৱাৰ পিছত চূড়ান্ত ৰায় প্ৰদান কৰে। আসামীক আণ্ডাৰ ছেকশ্যন 6 অফ পক্সত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ফাইন 50,000 টকা আৰু ফাইন অনাদায়ে 6 মাহৰ কাৰাদণ্ড বিহে।